নমস্কাৰ চাবেদসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। চাবেদসকল, আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাম শিক্ষা হেতু এপত লিভ এড কৰাৰ আগত আপোনালোকে কিছুমান কাম কৰিব লাগিব। কি কাম কৰিব লাগিব এই ভিডিঅ'টো জনাম। চ' কাইণ্ডলি ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যিসকল চাবেদৰ চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাবেদসকল, যেতিয়া আপোনালোকে লিভসমূহ এপ্লাই কৰে সেই লিভসমূহ আমি আচলতে এপ্ৰুভ কৰিব লাগে। কেতিয়াও পেণ্ডিং ৰাখিব নালাগে। যদিহে আমি পেণ্ডিং ৰাখোঁ তেতিয়াহ'লে কি হয়, আমাৰ লিভটো এড নহয় বা কাউণ্টিং নহয়। যেতিয়া আমাৰ লিভটো কাউণ্টিং নহ'ব তেতিয়া আমি এবচেণ্ট হৈ যাম। সেয়েহে আপোনালোকে কি কৰিব লাগিব, যেতিয়াই লিভ এপ্লাই কৰে সেই লিভটো আপোনালোকে এপ্ৰুভ হ'ল নে নাই বা এপ্ৰুভ কৰিলে নে নাই সেইটো চেক কৰি ল'ব। আৰু এইটো আচলতে আপোনালোকে নিজেই কৰিব লাগে। এই এপ্ৰুভটো কেনেকৈ এপ্ৰুভ কৰিব লাগিব এই ভিডিঅ'টোত জনাম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। যেতিয়া আপোনালোকে CL এড কৰিব বা অন্যান্য লিভ এড কৰিব তেতিয়া আপোনালোকে এই কামখিনি কৰি ল'ব লাগিব। আৰু যদি আপোনাৰ কোনোবা লিভ পেণ্ডিং হৈ থাকে তেতিয়াহ'লে আপোনাৰ সেই পেণ্ডিং হোৱা লিভবিলাক হিচাপত নাহে বা কাউণ্টিং নকৰে। তেতিয়া আপোনালোকে অফিচৰ ৰোষতো পৰিব পাৰে বা শিক্ষা হেতু এপত আপোনাক এবচেণ্ট দেখুৱাব পাৰে। সেয়েহে কেনেকৈ আপোনালোকে এপ্ৰুভ কৰিব লাগিব এই পেণ্ডিং লিভসমূহ আৰু এই পেণ্ডিং লিভসমূহ কেনেকৈ চেক কৰিব লাগিব আপোনালোকে ভিডিঅ'টোত দেখিবলৈ পাব। কি কৰিব লাগিব, আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে শিক্ষা সেতু অসম বুলি টাইপ কৰি পিনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকে ওপৰত দেখিবলৈ পাব শিক্ষা হেতু অসম পৰ্টেল বুলি। সেই শিক্ষা হেতু অসমত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে লগ ইন পেজটো খোল খাই যাব। ইয়াত ইউজাৰ ID আৰু পাছৱৰ্ড আৰু ডিষ্ট্ৰিক্টখনৰ নাম কেপচাৰ দি আপোনালোকে লগ ইন কৰি ল'ব। মই আপোনালোকক লগ ইন কৰি দেখুৱাই আছোঁ। লগ ইন কৰাৰ পিছতে আপোনালোকৰ স্কুলৰ ডেছবৰ্ডটো খোল খাই যাব। ইয়াত আপোনালোকে কি কৰিব লাগিব, ওপৰত আপোনালোকে বাওঁফালে তিনিডাল আঁচ দেখিব, ক'লা আঁচ, সেই তিনিডাল আঁচত ক্লিক কৰিব লাগিব। ইয়াত দেখিবলৈ পাইছে বিভিন্ন অপশ্যন আছে। ডেছবৰ্ড আছে, স্কুল মেনেজমেণ্ট, টিচাৰ এণ্ড ষ্টাফ, ষ্টুডেণ্ট মেনেজমেণ্ট, এটেণ্ডেঞ্চ মেনেজমেণ্ট, বিভিন্ন ধৰণৰ অপশ্যন আছে। সেই অপশ্যনসমূহৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব, টিচাৰ এণ্ড ষ্টাফ, এই টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিব। টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে তলত ষ্টাফ লিভ এপ্ৰুভেল। চ' ইয়াত ষ্টাফ লিভ এপ্ৰুভেলত ক্লিক কৰিব আপোনালোকে। দেখিবলৈ পাইছে ইয়াত এটা আমাৰ প্ৰধান শিক্ষকে লিভ লৈছিলে। সেই লিভটো বৰ্তমানেও দেখিছে আপোনালোকে 9 ফেব্ৰুৱাৰী 2024তে লোৱা। আৰু সেই লিভটো বৰ্তমানেও কেজুৱেল লিভ আছিলে, বৰ্তমানেও এই পেণ্ডিং দেখুৱাই আছে। আপোনালোকে ইয়াত দেখিবলৈ পাইছে পেণ্ডিং লিভছ, ইয়াত ভিউ কৰিব পাৰে। যিটো এটাচমেণ্ট আপোনালোকে যিখন এপ্লিকেশ্যন আপোনালোকে ইয়াত আপলোড কৰিছিলে সেই এপ্লিকেশ্যনখন আপুনি ভিউ কৰি চাব পাৰে। আৰু ষ্টেটাছটো দেখিছে পেণ্ডিং হৈ আছে, ৰিমাৰ্কছত একো নাই। আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকে এপ্ৰুভ আৰু ৰিজেক্ট দুটা অপশ্যন আছে দেখিবলৈ পাইছে। মই কিছু আপোনালোকক জুম কৰি দেখুৱাইছোঁ। ইয়াত দেখিবলৈ পাইছে যিটো একশ্যন আছে সেই একশ্যনত এপ্ৰুভ আৰু ৰিজেক্ট দুটা অপশ্যন হৈ আছে। সেই এপ্ৰুভ আৰু ৰিজেক্ট কৰিলেহে আপোনাৰ যি লিভটো কাউণ্টিং হ'ব। যেতিয়ালৈকে আপোনালোকে এপ্ৰুভ নকৰে তেতিয়ালৈকে আপোনালোকৰ সেই লিভটো কাউণ্টিং নহয়। নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে ইয়াত দেখিছে পেণ্ডিং লিভছ আৰু ইয়াত এটাচমেণ্ট দেখিছে, ষ্টেটাছটো পেণ্ডিঙে হৈ আছে। আৰু ইয়াত দেখিছে পাৰ্প'জটো CL দেখুৱাই আছে, লিভ টাইপটো কেজুৱেল লিভ। 9 ফেব্ৰুৱাৰী 2024তে লোৱা এই লিভটো বৰ্তমানো পেণ্ডিং হৈ আছে। ইমান দিনে পেণ্ডিং হৈ আছে, কিন্তু সেই ছাৰে এই লিভটো এপ্ৰুভ কৰা নাই কাৰণে বৰ্তমানলৈকে কাউণ্টিং হোৱা নাই। চ' আপোনালোকে কি কৰিব লাগিব, ইয়াত এপ্ৰুভত ক্লিক কৰি দিব। আৰু এপ্ৰুভত ক্লিক কৰাৰ লগে লগে আপোনাৰ যি CLটো কাউণ্টিং হৈ যাব। এই কামটো কৰাৰ পিছতহে আপোনালোকে যি নতুন লিভ এড কৰিব পাৰিব। যদিহে আপোনালোকে এই কামটো নকৰে তেতিয়াহ'লে আপোনাৰ সেই লিভ এড কৰিলেও সেই লিভটো আপোনাৰ কাউণ্টিঙত নাহে। আৰু কাউণ্টিঙত নাহিলে আপুনি এবচেণ্টে হৈ থাকিব। আৰু শিক্ষা হেতু এপত যিহেতু কঠোৰভাৱে যি উপস্থিতি নিৰীক্ষণ কৰি আছে, সেয়েহে আপোনালোকে এই যেতিয়া লিভসমূহ লয় সেই লিভসমূহ এপ্ৰুভ হ'ল নে নাই বা আজি যিটো এটেণ্ডেঞ্চ দিলে আপোনালোকে সেই এটেণ্ডেঞ্চ প্ৰেজেণ্ট হৈছে নে এবচেণ্ট হৈছে এইখিনিও আপোনালোকে চেক কৰি ল'ব। যদি আপোনালোকে চেক নকৰে তেতিয়াহ'লে আপোনালোকে অনাগত ভৱিষ্যতত বিপদত পৰিব পাৰে, আপোনালোকৰ ওপৰত একশ্যনো ল'ব পাৰে অফিচিয়েল। চাবেদসকল, সেয়ে কথাখিনি আপোনালোকক জনালোঁ। চ' কেনেকৈ আপোনালোকে এই কেজুৱেল লিভ বা অন্যান্য লিভসমূহ এপ্ৰুভ কৰিব পাৰিব। চ' ভিডিঅ'ত ইমানখিনি আছিলে চাবেদসকল। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।